ওম শান্তি। আজিৰ তাৰিখ 5 জুলাই 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতাই তোমালোকক পঢ়াই আছে সুন্দৰ দেৱী দেৱতা কৰি তুলিবলৈ। সৌন্দৰ্যৰ আধাৰ হৈছে পবিত্ৰতা। আৰু আজিৰ প্ৰশ্ন, আত্মিক বন্তি শিখা অৰ্থাৎ শিৱ বাবাৰ প্ৰতি যিবোৰ চগা পোক অৰ্থাৎ আত্মা উৎসৰ্গিত হৈ যাব, তেওঁলোকৰ লক্ষণ কি হ'ব? পিতাই উত্তৰত কৈছে, উৎসৰ্গিত হোৱা চগা পোক অৰ্থাৎ আত্মাসকলে প্ৰথমতে বন্তি শিখা অৰ্থাৎ শিৱ বাবা যি হয়, যেনেকুৱা হয় সেয়া যথাৰ্থ ৰূপত জানে আৰু স্মৰণ কৰে। দ্বিতীয়তে, উৎসৰ্গিত হোৱা মানে হৈছে পিতাৰ সমান হোৱা। তৃতীয়তে, উৎসৰ্গিত হোৱা মানে হৈছে পিতাতকৈও উচ্চ বাদশ্বাহীৰ অধিকাৰী হৈ যোৱা। আৰু আজিৰ গীত, মেহফিল মে জল উঠি সমা। মেহফিল মে জল উঠি সমা অৰ্থাৎ ৰংগ সভাত জ্বলি উঠিল বন্তি শিখা। ওম শান্তি। অতি মৰমৰ সন্তানসকলে এই গীতটিৰ কলিটি শুনিলে। এয়া কোনে বুজায়? আত্মিক পিতাই। তেওঁ বন্তি শিখাও হয়, নাম অনেক ৰখা হৈছে, পিতাৰ স্তুতিও বহুত কৰে। এয়াতো পৰমপিতা পৰমাত্মাৰ স্তুতি হয়, নহয় জানো? পিতা বন্তি শিখা হৈ আহিছে চগাপোকৰ অৰ্থাৎ চগাবোৰৰ আত্মাসকলৰ কাৰণে। পিতা বন্তি শিখা হৈ আহিছে চগাবোৰৰ অৰ্থাৎ আত্মাসকলৰ কাৰণে। চগা পোকে যেতিয়া বন্তি শিখা দেখে তেতিয়া তাৰ প্ৰতি আসক্ত হৈ শৰীৰ ত্যাগ কৰে। অনেক চগা পোক আছে যি বন্তি শিখাত প্ৰাণ আহুতি দিয়ে। তাতো বিশেষকৈ যেতিয়া দীপমালা হয়, অনেক বন্তি জ্বলাই তেতিয়া বহুত সৰু সৰু জীৱ ৰাতি মৰি যায়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমাৰ পিতা হৈছে পৰম আত্মা। তেওঁক হুছেইন বুলিও কোৱা হয়। বহুত সুন্দৰ কিয়নো তেওঁ চিৰ পবিত্ৰ। আত্মা পবিত্ৰ হৈ গ'লে শৰীৰো পবিত্ৰ আৰু প্ৰাকৃতিকভাৱে সুন্দৰ লাভ কৰে। শান্তিধামত আত্মা পবিত্ৰ হৈ থাকে। পাছত যেতিয়া ইয়ালৈ ভূমিকা পালন কৰিব আহে, তেতিয়া শতোপ্ৰধানৰ পৰা শতু, ৰজু, তমোত আহে। আকৌ সুন্দৰৰ পৰা শ্যাম অৰ্থাৎ কলা অপবিত্ৰ হৈ যায়। আত্মা যেতিয়া পবিত্ৰ হৈ থাকে তেতিয়া সোণালী যোগী বুলি কোৱা হয়। আত্মা যেতিয়া পবিত্ৰ হৈ থাকে তেতিয়া সোণালী যোগী বুলি কোৱা হয়। তেওঁলোকে তেতিয়া শৰীৰো সোণালী যোগী লাভ কৰে। সৃষ্টিও পুৰণা আৰু নতুন হৈ থাকে। সেই সুন্দৰ পৰমপিতা পৰমাত্মা যাক ভক্তি মাৰ্গত আহ্বান জনাই থাকে, সেই শিৱ বাবা, সেই নিৰাকাৰ পৰমপিতা পৰমাত্মা আহিছে আত্মাসকলক অপবিত্ৰতাৰ পৰা পবিত্ৰ কৰি সুন্দৰ কৰি তুলিবলৈ। এনেকুৱা নহয় যে আজিকালি যিসকল বহুত ধুনীয়া ব্যক্তি থাকে তেওঁলোকৰ আত্মা পবিত্ৰ হয়, নহয়। যদিও শৰীৰ ধুনীয়া কিন্তু আত্মাটো পতিত হয় নহয়। বিলাতত কিমান ধুনীয়া হৈ যায় জানেনে? এই লক্ষ্মীনাৰায়ণ হৈছে সত্যযুগী সৌন্দৰ্য আৰু ইয়াত হৈছে নৰকৰ সৌন্দৰ্য। মনুষ্যই এই কথাবোৰ নাজানে। সন্তানসকলকেই বুজোৱা হয় যে এইবোৰ হৈছে নৰকৰ সৌন্দৰ্য। আমি এতিয়া স্বৰ্গৰ বাবে প্ৰাকৃতিকভাৱে সুন্দৰ হৈ আছো। 21 জন্মৰ বাবে এনেকুৱা সুন্দৰ হম। ইয়াৰ সৌন্দৰ্যটো এটা জন্মৰ বাবে। ইয়ালৈ বাবা আহিছে গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই নহয়, সৃষ্টিখনকো সুন্দৰ কৰি তোলে। সত্যযুগ নতুন সৃষ্টিত আছিলেই সুন্দৰ দেৱী দেৱতাসকল। সেয়া দেৱী দেৱতা হ'বৰ বাবে তোমালোকে এতিয়া পঢ়া। পিতাক বন্তি শিখা বুলিও কোৱা হয়, কিন্তু হয় পৰম আত্মা। যেনেকৈ তোমালোকক আত্মা বুলি কয় তেনেকৈ তেওঁক পৰমাত্মা বুলি কয়। তোমালোক সন্তানসকলে পিতাৰ মহিমা গায়ন কৰা। পিতাই আকৌ সন্তানসকলৰ মহিমা কৰে। তোমালোকক এনেকুৱা কৰি গঢ়ি তোলো যাতে মোতকৈও তোমালোকৰ পদ উচ্চ হয়। মই যি হওঁ
যেনেকুৱা হওঁ, যেনেকৈ মই ভূমিকা পালন কৰোঁ, এয়া আৰু আন কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে কেনেকৈ আমি আত্মাসকলে ভূমিকা পালন কৰিবৰ বাবে পৰমধামৰ পৰা আহোঁ। আমি শূদ্ৰ কুলত আছিলোঁ, এতিয়া আকৌ ব্ৰাহ্মণ কুলত আহিছোঁ। এইটো ব্ৰাহ্মণ বৰ্ণ। তোমালোকৰ বৰ্ণ আৰু আন কোনো ধৰ্মাৱলম্বীৰ বাবে এইটো বৰ্ণ নহয়, তেওঁলোকৰ বৰ্ণ নাথাকে। তেওঁলোকৰতো এটাই বৰ্ণ, খ্ৰীষ্টিয়ান বুলিয়েই চলি আহিছে। হয়, তেওঁলোকো সতো ৰজু তমোত আহে, বাকী এই বৰ্ণ তোমালোকৰ বাবে। সৃষ্টিও সতো ৰজু তমোত আহে। এই সৃষ্টিচক্ৰৰ বিষয়ে বেইসদৰ পিতাই বহি বুজাইছে, যিজন পিতা জ্ঞানৰ সাগৰ, পবিত্ৰৰ সাগৰ অৰ্থাৎ পবিত্ৰতাৰ সাগৰ, তেওঁ নিজেই কয় যে মই পুনৰ্জন্ম নলওঁ। যদিও শিৱ জয়ন্তী পালন কৰে, কিন্তু মনুষ্যই এইটো নাজানে যে তেওঁ কেতিয়া আহে, তেওঁৰ জীৱন কাহিনীও নাজানে। পিতাই কয় যে মই যি হওঁ, যেনেকুৱা হওঁ, মোৰ কি ভূমিকা আছে, সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে, এই কথাবোৰ মই তোমালোক সন্তানসকলক কল্পই কল্পই বুজাওঁ। পিতাই আজি কৈছে যে এই সৃষ্টিচক্ৰৰ বিষয়ে বেইসদৰ পিতাই বহি বুজাইছে, যিজন পিতা জ্ঞানৰ সাগৰ, পবিত্ৰতাৰ সাগৰ, তেওঁ নিজেই কয় যে মই পুনৰ্জন্ম নলওঁ। যদিও শিৱ জয়ন্তী পালন কৰে, কিন্তু মনুষ্যই এইটো নাজানে যে তেওঁ কেতিয়া আহে, তেওঁৰ জীৱন কাহিনীও নাজানে। পিতাই কয় যে মই যি হওঁ, যেনেকুৱা হওঁ, মোৰ কি ভূমিকা আছে, সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে, এই কথাবোৰ মই তোমালোক সন্তানসকলক কল্পই কল্পই বুজাওঁ। তোমালোকে জানা যে আমি চিৰি নামি নামি অৰ্থাৎ অৱনমিত হৈ তমোপ্ৰধান হৈছোঁ। 84 জন্মও তোমালোকে লোৱা, পাছলৈ যিসকল আহে তেওঁলোকো সতো ৰজু তমোত আহিবই লাগে। তোমালোক তমোপ্ৰধান হোৱাৰ লগে লগে গোটেই সৃষ্টি তমোপ্ৰধান হৈ যায়। পুনৰ তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হ'ব লাগে। এই সৃষ্টিচক্ৰ ঘূৰি থাকে। আৰু এতিয়া হৈছে কলি যুগ, ইয়াৰ পাছত আকৌ সত্য যুগ আহিব। কলিযুগৰ আয়ুস সম্পূৰ্ণ হ'ল। পিতাই কয় যে মই সাধাৰণ শৰীৰত হুবহু কল্প পূৰ্বৰ দৰে প্ৰৱেশ কৰিছোঁ, পুনৰ তোমালোকক ৰাজযোগ শিকাবলৈ। যুগটো আজিকালি বহুত আছে, বেৰিষ্টাৰী যুগ, ইঞ্জিনিয়াৰিং যুগ। বেৰিষ্টাৰী পঢ়িবৰ বাবে বেৰিষ্টাৰৰ লগত বুদ্ধিৰ যোগসূত্ৰ স্থাপন কৰিবলগীয়া হয়। আমি বেৰিষ্টাৰ হ'বলৈ গৈ আছোঁ, গতিকে বেৰিষ্টাৰী। আমি বেৰিষ্টাৰ হ'বলৈ গৈ আছোঁ, গতিকে বেৰিষ্টাৰী পঢ়ুৱাসকলক স্মৰণ কৰোঁ। তেওঁলোকৰতো নিজৰ পিতা বেলেগ, গুৰুও যদি হয় তেওঁকো স্মৰণ কৰিব। তেতিয়াও বেৰিষ্টাৰৰ লগত বুদ্ধিৰ সংযোগ থাকে। আত্মাইহে পঢ়ে আৰু আত্মাইহে শৰীৰৰ দ্বাৰা ভক্ত, বেৰিষ্টাৰ আদি হয়। এতিয়া তোমালোক সন্তানসকলে আত্মা অভিমানী হোৱাৰ সংস্কাৰ নিজৰ মাজত ধাৰণ কৰি লোৱা। আধাকল্প দেহ অভিমানী হৈ আছিলা, এতিয়া পিতাই কয় দেহী অভিমানী হোৱা। আত্মাতেই পঢ়াৰ সংস্কাৰ আছে। মনুষ্য আত্মাহে জজ হয়। এতিয়া আমি বিশ্বৰ মালিক দেৱতা হৈ আছোঁ। পঢ়াওতা হৈছে শিৱ বাবা পৰম আত্মা। পিতাই কৈছে আত্মাতেই পঢ়াৰ সংস্কাৰ আছে। মনুষ্য আত্মাহে জৰ্জ হয়। আৰু এতিয়া আমি বিশ্বৰ মালিক দেৱতা হৈ আছোঁ। পঢ়াওতা হৈছে শিৱ বাবা পৰম আত্মা। পিতাই কৈছে যে পঢ়াওতা হৈছে শিৱ বাবা পৰম আত্মা। তেওঁৱে জ্ঞানৰ সাগৰ, শান্তি সম্পত্তিৰ সাগৰ, এয়াও দেখুওৱা হয়। সাগৰৰ পৰা ৰত্নৰ থাল ওলায়। এইবোৰ হৈছে ভক্তিমাৰ্গৰ কথা। পিতাই প্ৰসংগ উল্লেখ কৰিবলগীয়া হয়। পিতাই বুজায় এয়া হৈছে অবিনাশী জ্ঞান ৰত্ন। এই জ্ঞান ৰত্নেৰে তোমালোক বহুত চহকী হোৱা আৰু পুনৰ হীৰা মণি মুকুতাও তোমালোকে বহুত পোৱা। এই এটি এটি ৰত্ন লাখ টকাৰ মূল্যৰ, যিয়েই তোমালোকক ইমান চহকী কৰি তোলে। তোমালোকে জানা যে ভাৰতেই পবিত্ৰ সৃষ্টি আছিল, তাত পিতাই কৈছে যে তোমালোকক ইমান চহকী কৰি তোলে। তোমালোকে জানা যে ভাৰতেই পবিত্ৰ সৃষ্টি আছিল, তাত পবিত্ৰ দেৱতাসকল আছিল আৰু এতিয়া শ্যামবৰণীয়া অপবিত্ৰ হৈ গ'ল।
আত্মাসকলৰ আৰু পৰমাত্মাৰ মেলা হয়। আত্মাই শৰীৰত থাকিলেহে শুনিব পাৰে। পৰমাত্মাও শৰীৰত আহে। আত্মাসকলৰ আৰু পৰমাত্মাৰ ঘৰ হৈছে শান্তিধাম। তাত কোনো ধৰণৰ কথোপকথন নহয়। ইয়াত পৰমাত্মা পিতা আহি সন্তানসকলৰ সৈতে মিলিত হয়। শৰীৰ সহিত মিলিত হয়। তাততো ঘৰ আছে, তাত বিশ্ৰাম কৰে। এতিয়া তোমালোক সন্তানসকল পুৰুষোত্তম সংগম যুগত আছা। বাকী জগতৰ সকল কলি যুগত আছে। পিতাই বহি বুজায় যে ভক্তি মাৰ্গত খৰচ বহুত কৰে, চিত্ৰও বহুত তৈয়াৰ কৰে, বিশদ বিশদ মন্দিৰ নিৰ্মাণ কৰে, নহলেতো শ্ৰীকৃষ্ণৰ চিত্ৰ ঘৰতো ৰাখিব পাৰে। বহুত সস্তীয়া চিত্ৰ থাকে, পুনৰ ইমান দূৰ দূৰণিলৈ মন্দিৰলৈ কিয় যাব লাগে? এয়া হৈছে ভক্তি মাৰ্গ। সত্য যুগত এই মন্দিৰ আদি নাথাকে, তাত হয়ে পূজ্য। এতিয়া যিটো স্পষ্ট কৰি কৈছে যে সত্য যুগত এই মন্দিৰ আদি নাথাকে, তাত হয়ে পূজ্য। কলি যুগত হৈছে পূজাৰী। তোমালোক এতিয়া সংগম যুগত পূজ্য দেৱতা হৈ আছা। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। এই সময়ত তোমালোকৰ এই অন্তিম পুৰুষাৰ্থী শৰীৰ অতি মূল্যৱান। ইয়াৰ দ্বাৰা তোমালোকে বহুত উপাৰ্জন কৰা। বেসদৰ পিতাৰ সৈতে তোমালোকে খোৱা বোৱা কৰা, আহ্বানো তেওঁকেই জনোৱা। এনেকুৱা নহয় যে শ্ৰীকৃষ্ণৰ পৰা খাওঁ, পিতাক স্মৰণ কৰে। তুমি মাতা পিতা বালকেতো অৰ্থাৎ বালকটো পিতাৰ লগত খেলা ধূলা কৰি থাকে। পিতাই কৈছে যে বালকে পিতাৰ লগত খেলা ধূলা কৰি থাকে। শ্ৰীকৃষ্ণৰ আমি সকলো বালক, এনেকৈ কোৱা নহ'ব। সকলো আত্মাই পৰমপিতা পৰমাত্মাৰ সন্তান। আত্মাই শৰীৰৰ দ্বাৰা কয়, আপুনি আহিলে তেতিয়া আমি আপোনাৰ লগত খেলিম, খোৱা বোৱা আদি সকলো কৰিম। তোমালোকে বাপ দাদা বুলিয়েই কোৱা, সেয়েহে যেন এখন ঘৰৰ হৈ গ'ল। বাপ দাদা আৰু সন্তানসকল। এই ব্ৰহ্মা হৈছে বেসদৰ সৃষ্টিকৰ্তা। পিতাই এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ শৰীৰত প্ৰৱেশ কৰি এওঁক তুলি লয়। এওঁক কয়, তুমি মোৰ হোৱা। এয়া হৈছে মুখ বংশাৱলী। যেনেকৈ স্ত্ৰীকো তুলি লোৱা হয় নহয়, সেয়াও মুখ বংশাৱলী হ'ল। কয়, তুমি মোৰ। পুনৰ তেওঁৰ পৰা কোষ বংশাৱলী সন্তানৰ জন্ম হয়। এইটো প্ৰথা ক'ৰ পৰা চলি আহিছে? পিতাই কয়, মই এওঁক অৰ্থাৎ ব্ৰহ্মা বাবাক তুলি ললো নহয়। এওঁৰ দ্বাৰা তোমালোকক তুলি লওঁ, তোমালোক মোৰ সন্তান হোৱা। কিন্তু এওঁ হৈছে পুৰুষ। পিতাই আজি কৈছে যে পুনৰ তেওঁৰ পৰা কোষ বংশাৱলী সন্তানৰ জন্ম হয়। অৰ্থাৎ পিতাই কৈছে যে পিতাই এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ শৰীৰত প্ৰৱেশ কৰি এওঁক তুলি লয়। এওঁক কয়, তুমি মোৰ খোৱা। এয়া হৈছে মুখ বংশাৱলী। যেনেকৈ স্ত্ৰীকো তুলি লয় নহয়, সেয়াও মুখ বংশাৱলী হ'ল। কয়, তুমি মোৰ। পুনৰ তেওঁৰ পৰা কোষ বংশাৱলী সন্তানৰ জন্ম হয়। এইটো প্ৰথা ক'ৰ পৰা চলি আহিছে? পিতাই কয়, মই এওঁক অৰ্থাৎ ব্ৰহ্মা বাবাক তুলি ললো নহয়। এওঁৰ দ্বাৰা তোমালোকক তুলি লওঁ, তোমালোক মোৰ সন্তান হোৱা। কিন্তু এওঁ হৈছে পুৰুষ। তোমালোক সকলোৰে তত্বাৱধান ল'বলৈ পুনৰ সৰস্বতীকো তুলি ললো। তেওঁৰ মাতা উপাধি পালে সৰস্বতী নদী। এই নদী মাতা হ'ল নহয়, পিতা হৈছে সাগৰ। এওঁ সাগৰৰ পৰাই ওলাইছে। ব্ৰহ্মপুত্ৰ নদী আৰু সাগৰৰ বহুত ডাঙৰ মেলা হয়। এনে মেলা অন্য ক'তো নহয়। সেয়া হৈছে নদীবোৰৰ মেলা আৰু এয়া হৈছে আত্মাসকল আৰু পৰমাত্মাৰ মেলা। সেই মেলাও তেতিয়াহে হয় যেতিয়া শৰীৰত আহে। পিতাই কয়, মই এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ শৰীৰত কল্পই কল্পই প্ৰৱেশ কৰোঁ। ইয়াৰ আয়ুস ৫,০০০ বছৰ। এই বেসদৰ চিনেমাৰ পৰা আকৌ সদৰ চিনেমা তৈয়াৰ কৰে। পিতাই আজি কৈছে যে মই এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ শৰীৰত কল্পই কল্পই প্ৰৱেশ কৰোঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকৰ বুদ্ধিত গোটেই সৃষ্টিৰ চক্ৰ আছে। ইয়াৰ আয়ুস ৫,০০০ বছৰ। এই বেসদৰ চিনেমাৰ পৰা আকৌ সদৰ চিনেমা তৈয়াৰ কৰে।
যি অতীত হৈ গ'ল সেয়া আকৌ বৰ্তমান হ'ব, বৰ্তমান আকৌ ভৱিষ্যত হ'ব, যাক আকৌ অতীত বুলি কোৱা হ'ব। অতীত হ'বলৈ কিমান সময় লাগি গ'ল, নতুন সৃষ্টিত অহাৰ কিমান সময় পাৰ হ'ল, 5,000 বছৰ। এতিয়া তোমালোক প্ৰত্যেকেই স্বদৰ্শন চক্ৰধাৰী। তোমালোকে বুজি পোৱা যে আমি প্ৰথমে ব্ৰাহ্মণ আছিলোঁ, তাৰ পাছত আকৌ কি হ'লো, দেৱতা হ'লো। তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা শান্তিধাম সুখধামৰ উত্তৰাধিকাৰ পোৱা। পিতা আহি তিনিটা ধৰ্ম একেলগে প্ৰতিষ্ঠা কৰে, বাকী সকলোৰে বিনাশ কৰাই দিয়ে। উভতাই লৈ যাওঁতা পিতা সদগুৰুক তোমালোকে পাইছা। আহ্বানো জনোৱা যে আমাক সদগতিত লৈ যাওক। পিতাই কৈছে যে আহ্বানো জনোৱা যে আমাক সদগতিত লৈ যাওক। শৰীৰ নাশ কৰাই দিয়ক, এনেকুৱা যুক্তি অৰ্থাৎ উপায় শুনাওক, যাতে আমি শৰীৰ ত্যাগ কৰি শান্তিধামলৈ গুচি যাওঁ। গুৰুৰ ওচৰলৈও মনুষ্য এইকাৰণেই যায়, কিন্তু সেই গুৰুৱেতো শৰীৰৰ পৰা মুক্তি কৰি লগত লৈ যাব নোৱাৰে। পতিত পাৱন হয়ে এজন পিতা। সেয়েহে তেওঁ যেতিয়া আহে তেতিয়া নিশ্চয় পবিত্ৰ হ'ব লাগে। সেয়েহে তেওঁ যেতিয়া আহে তেতিয়া নিশ্চয় পবিত্ৰ হ'ব লাগে। পিতাকেই কোৱা হয় কালৰো কাল মহাকাল, সকলোকে শৰীৰৰ পৰা মুক্ত কৰি লগত লৈ যায়। এওঁ হৈছে সৰ্বস্ব মাৰ্গদৰ্শক, সকলো আত্মাকে উভতাই লৈ যায়। এয়া শৰীৰ ইয়াৰ বন্ধনৰ পৰা মুক্ত হ'ব বিচাৰে। কেতিয়া শৰীৰ এৰিব আৰু কেতিয়া বন্ধনমুক্ত হ'ব। এতিয়া তোমালোকক এই সকলো আখৰিক বন্ধনৰ পৰা মুক্ত কৰি সুখৰ দৈৱী সম্বন্ধত লৈ যায়। তোমালোকে জানা যে আমি শান্তিধাম হৈ সুখধামলৈ আহিম। পুনৰ দুখধামলৈ কেনেকৈ আহা, এয়াও তোমালোকে জানা। বাবা আহে শ্যামবৰণীয়াৰ পৰা সুন্দৰ কৰি তুলিবলৈ। পিতাই কয় মই তোমালোকৰ একান্ত বাধ্য, সঁচা পিতাও হওঁ। পিতা সদায় একান্ত বাধ্য হয়, সেৱা বহুত কৰে, খৰচ কৰি পঢ়ুৱাই, আকৌ ধন সম্পত্তি সকলো সন্তানসকলক দি নিজেই সাধুসকলৰ সংগত থাকিবলৈ যায়। নিজতকৈও সন্তানসকলক উচ্চ কৰি তোলে। এই পিতাইও কয় মই তোমালোকক দৈত্য মালিক কৰি তোলো। তোমালোক বিশ্বৰো মালিক আৰু এই ব্ৰহ্মাণ্ডৰো মালিক হোৱা। তোমালোকৰ পূজাও দ্বৈত হয়, আত্মাৰো পূজা হয়, দেৱতা বৰ্ণতো পূজা হয়। মোৰতো একমাত্ৰ শিৱলিংগৰ ৰূপত পূজা হয়। মই ৰজাটো নহওঁ, তোমালোকৰ কিমান সেৱা কৰোঁ। এনেহেন পিতাক আকৌ তোমালোকে কিয় পাহৰি যোৱা? সেই আত্মাসকল নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। তোমালোক কাৰ ওচৰলৈ আহিছা? প্ৰথমে পিতা, তাৰ পাছত দাদা। এতিয়া পিতা, তাৰ পাছত গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ আদি দেৱ আদম, কিয়নো বহুত প্ৰজন্মৰ সৃষ্টি হয় নহয়। শিৱ বাবাক গ্ৰেট গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি ক'ব জানো? প্ৰতিটো কথাতেই তোমালোকক বহুত উচ্চ কৰি তোলো। এনেহেন বাবাক পোৱা, আকৌ তোমালোকে তেওঁক কিয় পাহৰি যোৱা? পাহৰিলে পবিত্ৰ কেনেকৈ হবা? পিতাই পবিত্ৰ হোৱাৰ উপায় শুনায়। এই স্মৃতিৰ দ্বাৰাহে লেপ অৰ্থাৎ বিকাৰৰ লেপ আঁতৰিব। পিতাই কয় অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল দেহ অভিমান ত্যাগ কৰি আত্ম অভিমানী হ'ব লাগে, পবিত্ৰও হ'ব লাগে। কাম মহাশত্ৰু। লৌকিক পিতাইও কয় নহয় যে কোনো বেয়া কাম নকৰিবা, মোৰ মান সন্মান ৰাখিবা। পাৰলৌকিক পিতাইও কয় মই পবিত্ৰ কৰি তুলিবলৈ আহিছোঁ। পাৰলৌকিক পিতাইও কয় যে মই পবিত্ৰ কৰি তুলিবলৈ আহিছোঁ। এতিয়া মুখ কলা নকৰিবা, নহ'লে সন্মান হানি হ'ব। সকলো ব্ৰাহ্মণৰ আৰু পিতাৰো সন্মান হানি কৰি দিবা। লিখে বাবা মই পেলালো। বাবাই কয় মই তোমালোকক সুন্দৰ কৰি তুলিবলৈ আহিছোঁ। তোমালোকে আকৌ মুখ কলা কৰি লোৱা। তোমালোকেতো সদাকালৰ বাবে সুন্দৰ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পিতাই কৈছে যে তোমালোকেতো সদাকালৰ বাবে সুন্দৰ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে এই অন্তিম পুৰুষাৰ্থী শৰীৰ বহুত মূল্যৱান। ইয়াৰ দ্বাৰা বহুত উপাৰ্জন কৰিব লাগে। বেসতৰ পিতাৰ সৈতে খাই বৈ সৰ্বসম্বন্ধৰ অনুভূতি কৰিব লাগে। দ্বিতীয়তে এনেকুৱা কোনো কাম নকৰিব নালাগে, এনেকুৱা কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা ব্ৰাহ্মণ পৰিয়াল বা পিতাৰ সম্পূৰ্ণ হানি হয়। আত্ম অভিমানী হৈ সম্পূৰ্ণ পবিত্ৰ হ'ব লাগে। স্মৃতিৰ দ্বাৰা পুৰণি লেপ আঁতৰাব লাগে। পিতাই কৈছে যে স্মৃতিৰ দ্বাৰা পুৰণি লেপ আঁতৰাব লাগে। আৰু আজিৰ বৰদান শুনাৰ লগতে তাৰ স্বৰূপ হৈ মনৰ মনোৰঞ্জনৰ দ্বাৰা সদায় শক্তিশালী আত্মা হোৱা। শুনাৰ লগতে তাৰ স্বৰূপ হৈ মনৰ মনোৰঞ্জনৰ দ্বাৰা সদায় শক্তিশালী আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা নিতৌ মনত নিজৰ প্ৰতি বা অন্যৰ প্ৰতি উৎসাহ উদ্দীপনাৰ সংকল্প আনা, নিজেও সেই সংকল্পৰ কাৰণে হোৱা আৰু আনৰ সেৱাটো প্ৰয়োগ কৰা, তেতিয়া নিজৰ জীৱনো সদাকালৰ বাবে উৎসাহ ভৰা হৈ যাব পাৰিবা। নিতৌ মনত নিজৰ প্ৰতি বা অন্যৰ প্ৰতি উৎসাহ উদ্দীপনাৰ সংকল্প আনা, নিজেও সেই সংকল্পৰ স্বৰূপ হোৱা আৰু আনৰ সেৱাটো প্ৰয়োগ কৰা, তেতিয়া নিজৰ জীৱনো সদাকালৰ বাবে উৎসাহ ভৰা হৈ যাব আৰু আনকো উৎসাহ দিওঁতা হ'ব পাৰিবা। যেনেকৈ মনোৰঞ্জনৰ অনুষ্ঠান পতা হয়, তেনেকৈ নিতৌ মনৰ মনোৰঞ্জনৰ অনুষ্ঠান পাতা, যি শুনা তাৰ স্বৰূপ হোৱা, তেতিয়া শক্তিশালী হৈ যাবা। আৰু আজিৰ শ্লোগান আনক পৰিৱৰ্তন কৰাৰ আগতে নিজক পৰিৱৰ্তন কৰি লোৱা। আনক পৰিৱৰ্তন কৰাৰ আগতে নিজক পৰিৱৰ্তন কৰি লোৱা, এয়াই বুদ্ধিমত্তা। আনক পৰিৱৰ্তন কৰাৰ আগতে নিজক পৰিৱৰ্তন কৰি লোৱা, এয়াই হৈছে বুদ্ধিমত্তা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সকলোতকৈ তীব্ৰ গতিৰ সেৱাৰ সাধন হৈছে শুভ আৰু শ্ৰেষ্ঠ সংকল্পৰ শক্তি। যেনেকৈ পিতা ব্ৰহ্মাই শ্ৰেষ্ঠ সংকল্পৰ বিধিৰে সেৱাৰ বৃদ্ধিত সদায় সহযোগী হ'ল, বিধি তীব্ৰ হ'ল, বৃদ্ধিও তীব্ৰ হয়, তেনেকৈ তোমালোক সন্তানসকলেও শ্ৰেষ্ঠ শুভ সংকল্পৰে সম্পন্ন হোৱা। ওম শান্তি।